হয় মই বৰ্তমান উপস্থিত আছোঁ শদিয়াৰ টুপচিঙা গাঁৱত আৰু প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ পৰগমন হোৱাৰ আজি প্ৰায় 15টা দিন অতিক্ৰম কৰিলে আৰু 15টা দিন অতিক্ৰম কৰাৰ পিছতেই বৰ্তমানেও যি ৰাজীৱ শদিয়াৰ লৈ যি এক শোকাকুল পৰিৱেশ এতিয়াও বিৰাজ কৰি আছে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গৰ কাষত ইতিমধ্যেই হাজাৰ হাজাৰ গুণমধ্যই আহি তেখেতসকলৰ কাষত থিয় দিছেহি আৰু আজিও যি পৰিৱেশ আজি 15টা দিন অতিক্ৰম কৰিলে হয় মৃত্যুৰ দিন ধৰি মানে আজিলৈকে বিভিন্ন প্ৰান্তৰ পৰা অসমৰ বহু দূৰ দূৰণিৰ পৰাও মানুহ আহিছে পৰিয়ালটিৰ কাষত থিয় দিছেহি সাহস দিছেহি গতিকে মই মোৰ ফালৰ পৰা তেওঁলোকলৈ ধন্যবাদ জনাইছোঁ আৰু যি 10 তাৰিখে ইমান বিশাল আয়োজন কৰা হৈছে সমগ্ৰ শদিয়াবাসী ৰাইজ আৰু বিভিন্ন ৰাইজৰ সহযোগত ৰাজহুৱা আদ্য শ্ৰাদ্ধৰ তাৰ বাবে মই আপোনালোকৰ চেনেলৰ জৰিয়তে মই সকলোকে নিমন্ত্ৰণ জনাইছোঁ আহি তেখেতৰ জন্মস্থানত 9 ফেব্ৰুৱাৰী তাৰিখটো ভুল হৈছে মোৰ অহা দেওবাৰে নিজৰ জন্মস্থানত আহি ঘৰখন চাই যাওকহি পৰিয়ালটিক অকণমান সাহস দি যাওকহি আৰু তেখেতক শ্ৰদ্ধাঞ্জলি দি যাওকহি প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ হৈছে বুলি কওঁ কাৰণ স্বতঃস্ফূৰ্তভাৱে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা স্বতঃস্ফূৰ্তভাৱে এই ৰাজহুৱা আদ্য শ্ৰাদ্ধলৈ সহায়ৰ হাত আগবঢ়াইছে আমাৰ কাকোৱেই ব্যক্তিগতভাৱে ধন্যবাদ দিয়াৰ মানে এই মুহূৰ্তত থাকি যাব আমি এইটো সেই এটা কথা ঠিক যে ৰাজীৱ শদিয়াৰ দৰে শিল্পীৰ গণশিল্পীৰ যি মানসিকতা তেনে মানসিকতাৰে চলি থকা সমাজখনত সামগ্ৰিকভাৱে সকলোৱে কেনেধৰণৰ মৰম চেনেহ দি কেনেধৰণে মৰমে উপচাই পেলাব লাগে সেয়া কিন্তু অসমীয়া মানুহে অসমীয়া জাতিসত্তাই সেয়া কিন্তু জানে আৰু সেইকাৰণে বিভিন্ন ধৰণৰ সামগ্ৰিকভাৱে বিভিন্ন ধৰণৰ উপভূমিতি হৈছে বহুকেইখন উপভূমিতি হৈছে স্বতঃস্ফূৰ্তভাৱে প্ৰত্যেকেই ইয়াত সহায়ৰ হাত আগবঢ়াইছে আৰু আমি কৈছোঁ এই মুহূৰ্তত আপোনালোকে দেখিছেই যে ইয়াত আজিও এই মুহূৰ্ততো সকলো বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহি সমবেত হৈছেহি আৰু আমি এই মুহূৰ্তত গণশিল্পীৰ প্ৰতি ৰাইজৰ যিটো মৰম যিটো মানে শ্ৰদ্ধা সেয়া আমি এই আমাৰ ৰাজীৱ শদিয়াৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধৰে দেখিবলৈ পাব আৰু এই মুহূৰ্তত আমি সমগ্ৰ অসমবাসী ৰাইজক আমি ৰাজহুৱা 9 তাৰিখে অনুষ্ঠিত হ'বলগীয়া ৰাজহুৱা আদ্য শ্ৰাদ্ধৰ নিমন্ত্ৰণ জনাইছোঁ আৰু আমি তেওঁলোকক আলহী হিচাপে নহয় তেওঁলোকক গৃহস্থ হিচাপে আমি নিমন্ত্ৰণ জনাইছোঁ আমি যিমান পাৰোঁ আমি আয়োজক সমিতি আমি চেষ্টা কৰিছোঁ যাতে ক'তো ত্ৰুটি ৰৈ নাযায় কাৰণ আমি কোনোবা আয়োজক সমিতি বুলি নহয় প্ৰত্যেকেই স্বতঃস্ফূৰ্তভাৱে ইয়াত আগবাঢ়ি আহিছে সেৱা মনোভাৱে আগবাঢ়ি আহিছে সকলোৱে সহায় সহযোগ আগবঢ়াইছে গতিকে আমি প্ৰত্যেকেই গৃহস্থ আমি কোনেও আয়োজক সমিতি বুলি নহয় মই কৈছোঁ এই কথাটো গতিকে সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ আকৌ মই দেখুৱাব বিচাৰিছোঁ মই সুৰজক সহযোগী দেখুৱাব বিচাৰিছোঁ এয়া যি সামগ্ৰিক পৰিৱেশটো গৃহখনৰ সামগ্ৰিক পৰিৱেশ এতিয়া প্ৰায় ইতিমধ্যেই স্থানীয় লোকে অৱগত কৰিছে যে প্ৰায় 27খন গাঁৱৰ লোকক যি খাদ্যৰ কাৰণে দায়িত্বভাৰ গ্ৰহণ কৰা হৈছে ঠিক তেনেকৈ মহিলা সমিতিকো তেনেকৈ দায়িত্বভাৰ অৰ্পণ কৰিছে আলহী অতিথি আপ্যায়নৰ কাৰণেও কিছুমান দায়িত্ব অৰ্পণ কৰিছে আৰু আজিৰ পৰাই প্ৰায় এতিয়া মুঠতে প্ৰায় 9টা দিনৰ পিছতেই এসপ্তাহৰ পিছতেই যি অনুষ্ঠানটো যি ৰাজহুৱা আদ্য শ্ৰাদ্ধ আয়োজন কৰা হ'ব ইয়াৰ সম্পূৰ্ণ প্ৰস্তুতি তুলিছে আৰু সকলোৱে এনেদৰে প্ৰয়াত শিল্পীগৰাকীৰ ঘৰত এনেদৰে তেওঁলোকৰ সহযোগিতা আগবঢ়াইছে মই দেখুৱাই থাকিব বিচাৰিছোঁ পোনপটীয়াভাৱে প্ৰতিদিন টাইমৰ স্ক্ৰীণত আমাৰ সহযোগী সুৰজে সমগ্ৰ পৰিৱেশটো দেখুৱাই থাকিবৰ বাবে যত্ন কৰিছে আৰু এয়া হৈছে প্ৰয়াত গণশিল্পীগৰাকীৰ ঘৰৰ পৰা পোনপটীয়া দৃশ্য টুপচিঙা গাঁওখনত এতিয়া শিল্পীগৰাকীৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি আগবঢ়াইছে